পুৰোহিত নমস্কাৰ মই আপোনাক মানে এই যে গোহাঁই ধুৱাই এই শালিগ্ৰাম যি ধুৱাই মানে আপুনি কেতিয়া মানে ধুৱাইছে এইটো ধুৱা কেতিয়া কিমান বছৰ মান হ'ল ইয়াতে ধুৱা ছাৰহঁতৰ ঘৰত ধুৱা 15 বছৰ মান হ'ল এইখিনি সময়ৰ ভিতৰত যি প্ৰভুক ধুৱাই আছে মানে কিবা সিগনেল পাইছে নেকি তেওঁ দৰ্শন দিছে নেকি বা আপোনাক মানে বাস্তৱত সপোনত কিবা দিছে নেকি তেওঁ দৰ্শন দিছে নেকি সিগনেল পাইছো কেনেকুৱা কওকচোন মই বহুত সিগনেল পাইছো মই আগতে নাৰায়ণ ধুই থাকোঁতে কেইদিনমান মই অহা নাছিলো ভাল কথাটো ক'ম মই আপোনাক নাহোঁতে মই বোলো মই যোৱা নাই তাকে মই নিজেই ভাবিছোঁ যোৱা নাই বুলি তাৰে পিছত মই ৰাতিটো শাৰী পালোঁ শাৰী পাওঁতে মোক কৈ আছে গোহাঁইখানো অৱহেলা কৰিছে না কিবা লাগি পেলাই যোৱা নাই সেনেকৈতো সুধিছে মোক কি সপোনত কি ৰূপে দেখিছে তাৰমানে মোক কৈছে যে গোহাঁইখান যে ধুৱাব যোৱা নাই কিয় যোৱা নাই মোক সুধিছে এই নাই শালগ্ৰামখন তাৰপৰা মই বোলো এই মোক এটা কিবা কৈছিল এই বৌ এটা কিবা কৈছিল মোক কোৱাৰ কাৰণে মই সেইদিনা মই নিজৰ ইচ্ছামতে নিয়াবলৈ মই সেই কথাটো মই আচলতে খোলা কৈ কৈছোঁ মই যেতিয়া নেগলো মোক অৱহেলা নকৰিবা তুমি যাই থাকিবা তোমাৰ ভাল লাগিব সদায় যাই থাকিবা সেইখন গোহাঁই সদায় ধুৱাই থাকিবা আৰু তোমাৰ ঘৰৰ গোহাঁইখন নেৰিবা তাৰে বিহুতি বেলেগ গোহাঁই যাই থাকিবা সেনেকৈ কৈছোঁ মোৰো শালগ্ৰাম আছে তোমাৰ আপোনাৰ ঘৰত শালিগ্ৰাম আছে আছে শালিগ্ৰাম আপোনাৰ কেইটা আছে এটা নে মোৰ এটা আছে দুটো আছিল এটা ছাৰে আৰু আমাৰ দাদাক দিব দিছে দাদাক দিছোঁ মই এই যি সপোনটো দেখা পালে কিমান বছৰৰ ঘটনা এইটো এইটো হ'ল আজি 10 বছৰৰ ঘটনা 10 বছৰৰ ঘটনা আৰু কিবা বাস্তৱত তেওঁক লগ পাইছে নেকি দৰ্শন দিছে নেকি তেওঁ দৰ্শন দিছে কিন্তু মই চক্ৰ এইটো দেখা পাইছোঁ সুদৰ্শন চক্ৰ দেখা পাইছোঁ ইয়াতে ছাৰহঁতৰ ঘৰত ইয়াতেও দেখিছোঁ আগদিন বহু দেখা বুলি কৈছে মোৰ আগত ইয়াত থাপনাতে দেখা পাইছে মই আহা বুলি মোক মাতি আছে তাৰপৰা এইটো পিছত যে চাৱাই আকৌ নাই চব নহয় একদম বাস্তৱত বহু নিজে কৈছে মোৰ আগত ইয়াৰ কথা বহু দেখি বোলে মই আহা বুলি ভাবিছোঁ মোক মাতি আছে বাস্তৱত দেখা পাইছে সেই ৰাতিপুৱা নে দুপৰীয়া টাইমত মই ট্ৰেন্সফাৰ কৰি থাকোঁতে দৰ্জাখন খোলা আন পাইছোঁ তাৰে পিছত হাৰি মেলে বগা কাপোৰ পিন্ধি মচা আন কৰি আছে মচা আন আছে দৰ্জা ফাঁকেদি দেখিছে ফাঁকেদি ফাঁক হৈ থাকে না দৰ্জাখন মাৰা আছে দৰ্জা দৰ্জা মাৰাই আছে অলপমান সূৰ্যৰে যে সেই পোহৰ পৰছি একদম ৰাতিপুৱা ৰাতিপুৱা নহয় দুপৰীয়া এই 12:30 এটামান বজাত মুচি আছে তাৰমানে বগা কাপোৰ আৰু আমাৰ মহিলাইও এই ৰাতি পঢ়ি থাকে নে তাইও এই চিগনেল পায় মানে শংখটো লাৰে ঘণ্টাটো বজাই এনে হৈ আছে এইটো সদায় হয় নে মাজে সময় কেতিয়াবা হয় মই এই গুৱাহাটী হৈ থাকোঁতে ৰাজীৱ গোস্বামীৰ নাম শুনিছিনে ৰাজীৱ গোস্বামী শুনিছোঁ তাতে একদিন দাদাকো কোৱা নাই নকোৱাকৈ মই গুচি গ'লোঁ তাতে আগদিনই ৰাজীৱ গোস্বামী 20 দিনমান থাকিলোঁ তাতে থাকিব নলাগি 20 দিনমান তাতে নাথাকিলোঁ তেওঁ থকা জেগাগিলা জনাই কৰি দিছে সেইকাৰণে নাথাকিলোঁ মই গুচি আহিলোঁ মোক ভাল পাইছিল কিন্তু পালি কি হ'ব তেওঁ পইচা দিবা নাজানে সিমানটো মাৰা গৈছেতো মাৰা গৈছে আৰু এটা কথা আপুনি এই গোহাঁই যি ফুলটো আপুনি নিজে ছিঙি আনে ন নিজে ছিঙি আনো বাৰু আপোনাৰ কি গোহাঁই ধোৱা কিবা টাইম টেবুল আছে নেকি টাইম টেবুল নাই এতিয়া বৌ কৈছে মই 12টাত তোমাক কামবিলাক কৰি দিম তুমি 12টাত আহিবা সেইকাৰণে 12:30টাৰ ভিতৰত হৈ যায় আৰু এখন গোহাঁই ধোৱা হৈ যায় এখন গোহাঁই ধুই 10টাত ঘৰ হৈ যায় আৰু এটা কথা সুধো আপুনি যি গোহাঁই শালিগ্ৰাম হাতেদি চুৱে কেতিয়াবা খুব গৰম লাগে ঠাণ্ডা লাগে বা কিবা গধুৰ হয় নেকি গধুৰ হ'ব কেতিয়াবা হয় নেকি কোনটো গোহাঁই হয় তাৰে এই ডাঙৰ গোহাঁইটো মই বেছি গধুৰ পাওঁ কোনটো এইটো গোহাঁই বেছি গধুৰ হয় কেতিয়াবা হয় সদায় নহয় আৰু কিবা গৰম অনুভৱ হয় নেকি গৰমো হয় নেকি এইটো কি হয় বুলি ভাবে মানে এই যে গধুৰ লাগে কিহৰ কাৰণে হয় বুলি ভাবে এইটো বা কিহৰ কাৰণে ময়ো এইটো গম পোৱা নাই কিন্তু গোহাঁইখন ধুই আছে ছাৰ আপুনি গোহাঁই শালিগ্ৰাম ৰখাৰ আজি কিমান বছৰ মান হ'ল আৰু নাৰায়ণটো
তেখেতে বনোৱা এই থাপনা আৰু এই আমাৰ একেবাৰে বংশৰ পৌৰাণিক এই গোহাঁই দত্ত থাপনা আগতে কমাৰগুছিত আমাৰ সিটো পাৰত আছিল তাতে পালন কৰা হৈছিল কাৰণ আমাৰ ঘৰবিলাকো তাতে আছিল কিন্তু তাৰপিছত লাহে লাহে কি হ'ল আপোনাৰ এই আমি তাৰ পৰা আমাৰ দেউতাৰ ইয়াত আহিল এই পশ্চিম ভাৰত পাগলদিয়া গতিকে পশ্চিম ভাৰত অহাত তেতিয়া দেউতাৰ খুব বয়স খুব কম প্ৰায় 12 বছৰমান গতিকে আইতা আমাৰ দেউতা এনেকৈ দেউতাৰ ভনীয়েক এজনী এনেকৈ আহি তাৰপিছত দেউতাই সিদ্ধান্ত ল'লে যে তাৰমানে গোহাঁই ঘৰটো তাৰমানে তেওঁলোকে অলপ যিটো আমাৰ বংশত চলি আছিল গোহাঁই ঘৰ ধোৱা ব্যৱস্থাটো তেওঁলোকে অলপ তাৰমানে এইবিলাক অলপ গাফিলতি কৰা যেন পালে দেউতাই তাৰপিছত দেউতাই এই গোহাঁই ঘৰ ইয়াত কমাৰগুছিৰ এইটো পাৰত লৈ আহে এই কমাৰগুছিৰ পূব পাৰৰ পৰা পশ্চিম পাৰত অনা তেতিয়াও কেইদিনমান চলিল তেনেকৈ এই আমাৰ দেউতাৰ ভাগবিলাকে বা তেনেকুৱাকৈ চলাই আছিল কিন্তু লাহে লাহে যেতিয়া সেইবিলাকৰো অলপ হেমাহি দেখা দিলে তাৰপিছত আমাৰ দেউতাই নিজাকৈ অকলশৰীয়াকৈ এই গোহাঁইখন ঘৰ পালন কৰিছে আজিৰ পৰা প্ৰায় 100 পাৰ হৈ গৈছে 110-15 বছৰ পাৰ হৈ গৈছে তেতিয়াৰ পৰা দেউতাই কাম কৰি আছিল তাৰপৰা দেউতা ঢুকোৱাৰ পিছত আমি বিশেষকৈ আৰু আমাৰ পৰিয়ালটো আছিল ইয়াত পৰিয়ালটো তেতিয়া গোটেই পৰিয়ালেই চম্ভালি লৈছিল কিন্তু লাহে লাহে পৰিয়াল বাকীবিলাক সদস্য গুচি গ'ল বিভিন্ন ঠাইত গুচি গ'ল গতিকে যোৱাৰ পিছত মোৰ তাৰপিছত মা আছিল ভনী আছিল তাৰপিছত এওঁৰ লগত বিবাহ সূত্ৰে বিবাহ হোৱাৰ পিছৰ পৰা তেওঁ প্ৰথম মাই এৰি গৈছিল তাৰপিছত এওঁক এইটো অৰ্পণ কৰিছিল গোহাঁইঘৰৰ কামবিলাক তেতিয়াৰ পৰা মোটামুটি আজি 62-63 বছৰ এতিয়া তাৰে 10 বছৰমান বাদ দিলে বাকী 50 বা 52 বছৰ মই পোনপটীয়াকৈ জড়িত আছোঁ ইয়াত এতিয়া শালগ্ৰাম লক্ষীনাৰায়ণ বা আমাৰ এই মূৰ্তি হাতে কটা মূৰ্তি হনুমান গুৰুপক্ষী এই গোটেইখিনি আমি আচলতে চম্ভালি আছোঁ তেতিয়াৰ পৰা এই গোহাঁইটা তাহানি যুগৰে শালগ্ৰাম তেতিয়া কেতিয়া আছিল আচলতে শালগ্ৰাম আমাৰ অৰিজিনেলি আমাৰ 4টা শালগ্ৰাম কোনোবাই কি কাৰণত ক'লে যে শালগ্ৰাম 4টা নহয় 3টা বা 1টা তেনেকুৱা হৈছে এতিয়া তাৰপিছত এই আমি তেতিয়া মই এই মোৰ কথা মোৰ দিনৰ কথা এইটো এতিয়া 1টা শালগ্ৰাম আমি কি কৰিলোঁ নহ'লে পূজা পাতল কৰি আমি এই ওচৰৰ জয়কাল মন্দিৰত আমি থৈছিলোঁ 1টা শালগ্ৰাম 4টাৰ পৰা আমি 1টা থৈ 3টা হ'ল আমাৰ গতিকে সেই 3টা শালগ্ৰাম এতিয়া আমি ৰাখি আছোঁ কিন্তু এতিয়াও শুনা পাইছোঁ বা এতিয়া বহুতে কয়ো আমাক যে আচলতে শালগ্ৰাম 4টাই দেখিব লাগে আমাৰ মোৰো তেনেকুৱা এটা মনোভাৱে আৰু আমাৰ তাইও ছোৱালীজনীও চাইছে এইবিলাক ক্ষেত্ৰত চব 4টা শালগ্ৰাম 4টা তাৰমানে জোৰ 4টা 8টা 12টা তেনেকুৱা শালগ্ৰাম ৰখা মানুহ আছে গতিকে সেইকাৰণে ময়ো এতিয়া অলপ সিদ্ধান্ত লোৱা হৈছে বা আমাৰ তোমাকো এতিয়া নিজেতো মই বিষয়ে বহুত জানা গতিকে সেইকাৰণে অলপ সিদ্ধান্তটো লৈ আমি 3টা জেগা ঠাইত 4টা বনাই ভাল নেকি এতিয়া বৰ্তমান 3টা আছে আৰু গোহাঁই ছাৰ আৰু এটা কথা সুধো আপোনাৰ এই ইমান বছৰ যে তেওঁক মানে পূজা পাতল কৰি আছে তেওঁ কিবা বাস্তৱত সপোনত কিবা দৰ্শন দিছে নেকি আপুনি দেখা পাইছে নেকি বাস্তৱ মানে এতিয়া ধৰক আমি এতিয়া মই ইয়াৰ লগত জড়িত হৈ থকাৰ পৰা মই ৰাতিপুৱা ধৰক জ্বলাই নাযাওঁ একদম ৰাতিপুৱা এইটো কামত ধুই সেৱা কৰোঁ প্ৰত্যেক দিন তাৰপিছত মই যেতিয়া কৰ্মস্থলী লৈ যাম বা বিভিন্ন কামত যাম মই সদায় শালগ্ৰাম লক্ষীনাৰায়ণ তেনেকুৱাকৈ মই চিন্তা কৰি যাওঁ এইখিনি সময়ৰ ভিতৰত মই জনালৈকে কোনো ধৰণৰ বিপদ আপদ বা কোনোবা দিনীয়া গাড়ী এক্সিডেণ্ট বা কিবা তেনেকুৱা মই আজিলৈকে পোৱা নাই গতিকে সেই এটা এতিয়া মই এই গোসাঁই ঘৰলৈ বা আমাৰ এই লক্ষীনাৰায়ণ শালগ্ৰামৰে মই প্ৰত্যক্ষ প্ৰভাৱ বুলি ভাবোঁ
আমি তাৰমানে তেনেকুৱা বিপদ আপদত কোনোদিন ৰাস্তাত বা তেনেকুৱা কৰা নাই। সদায় মই উঠোঁতে বহুতে বা খাওঁতে সদায় শালগ্ৰামক লক্ষীনাৰায়ণকে চিন্তা কৰোঁ। এতিয়া মোৰ ভাৱ যে শালগ্ৰাম আমি তাৰমানে আমাৰ ওচৰতে আছে, লক্ষীনাৰায়ণ সদায় আমাৰ গাৰ কাষত লাগি থকা যেন পায়। এতিয়া সেৱাটো কৰি ওলাই গ'লে বিপদ আপদ নহয়, বা পৰিয়ালৰো তেনেকুৱা বিপদ আপদ হোৱা নাই এতিয়ালৈকে আমাৰ। সেই কথাবিলাক মই অনুভৱ কৰোঁ। আৰু তেওঁৰ কিবা ঘৰৰ অহা যোৱা কিবা সেইবিলাক এতিয়া তেনেকুৱা ধৰণৰ কথা আমাৰ যেতিয়া মা আছিল, মায়েও কয় যে এই ওচৰতে এখন থান আছে কদমতলীত থান, সেই থানখন হ'ল গোপাল থান, কৃষ্ণ গোপাল। গতিকে তাৰ পৰা আমাৰ প্ৰবাদ মতে আমাৰ ইয়াত ঘৰ আহে, তাৰ পৰা আহি ইয়াত হয়তো কিছু সময় থাকে। গতিকে তাৰ তেনেকুৱা শব্দবিলাক ঘোঁৰাৰ শব্দই হওক, টিলিঙাৰ শব্দই হওক শুনা যায়। যে তেনেকুৱা পৰিৱেশ আমি ৰাতি পোৱা যেন লাগে আমাৰ। ৰাতি হয়, ৰাতি মানে মাজমান ৰাতি সাৰ পালে আমি কিবা শব্দ বা তেনেকুৱা ধৰণৰ আমি অনুভৱ কৰোঁ। তাৰমানে আমি গোসাঁই ঘৰটো থকাৰ পৰা আমি তাৰমানে এনেকুৱা এটা হেৰি হয়, এই ঠাইখিনি যে আমাৰ কিবা এটা পবিত্ৰ স্থান, ইয়াত এইফালে কোনো ধৰণৰ তাৰমানে হৈ হাল্লা বা তেনেকুৱা ধৰণৰ গোসাঁই ঘৰটোক কেন্দ্ৰ কৰি ওচৰে পাজৰে তেনেকুৱা কোনোদিন দেখা নাই। কিন্তু আমি সদায় এটা ধুনীয়া পৰিৱেশ, শান্ত পৰিৱেশ সদায় অনুভৱ কৰোঁ। আৰু ৰাতি এনেকুৱা ধৰণৰ কথাবিলাক আমি মাজে সময়ে অনুভৱ কৰা যায়। সাপ চাপো ওলাই নি ইয়াতে? সাপ ওলাই, ডাঙৰ ডাঙৰ সাপ, ডাঙৰ সাপে আছে, ফেটি সাপ, মন্দিৰৰ ওচৰে পাজৰে তেনেকুৱা সাপো দেখা গৈছে। মন্দিৰৰ ভিতৰতে সোমাই নেকি? মন্দিৰত একদিন মইতো শংকৰটো সাপ লাগ পাইছোঁ। মোৰ ঘৰত শংকৰ ভিতৰে সুৰকি আছিল এপাক। মই পানী ঢালাটোতো সি ওলাই আহিছিল শংকৰ পৰা। মই বোলো ভগৱান আছে। তাৰমানে আমাৰ পুৰুষে নিজে পালন কৰি আছো আমাৰ পৰিয়ালটো। গতিকে আমি তাৰ ফলবিলাক আমি পাই আছো, ভালে পাই আছো। কেতিয়াবা এতিয়া নিপে নাই দিও 10 দিন 15 দিন নাই দিও, মই চাকি বন্তি দিওঁ বা কাৰোবাক মাজতে মাতো অসুজ হলে। অসুজৰ সময়ত মতে বন্ধ থাকে। আমাৰ অসুজ পৰিয়ালৰ অসুজ হলে যদি আমি বন্ধ যিটো নিয়ম, সেই নিয়ম এতিয়া প্ৰায় দীঘলীয়াভাৱে মোৰো বেমাৰ চেমাৰ নাই। এই শালগ্ৰাম ল'ৰা পাই প্ৰেচাৰটো আছিল খালি, মোৰ বেলেগ বেমাৰ চেমাৰ নাই। শংখ শৰ্মা আছিল আমাৰ এই ডিঙি, তেখেতৰ পিছত সুৰেন শৰ্মাই ধুৱালে, তেখেতৰ ল'ৰা। তাৰপিছত কৃষ্ণ শৰ্মাই ধুৱালে ভালেকেইদিন। এতিয়া স্থায়ীভাৱে আমাৰ নিবেনে আজি প্ৰায় 15-16 বছৰ ধুৱাই আছে। এতিয়া আমি এইখিনি সময়ত আমি দেখছি সেনাই দেখা পাই আছে মোক, মই বোলো বদলি যোৱা নাই। কিন্তু এই আমাৰ যিটো 4টা শালগ্ৰাম আছিল, সেই বস্তুটোহে আমাক এতিয়া মনত বেয়া লাগি আছে। আমি 4টাই কৰোঁ। তোমাকো মাতি আনাৰ প্ৰধান কাৰণ সেইটো যে তুমি চোৱাচোন। তাৰমানে আমাৰ মইনাই ভিডিঅ' চাইছিল, চাই কেইবাটাও ভিডিঅ' দেখাই পেলাই কৈছে যে আচলতে শালগ্ৰাম এটাৰ একটা লাগে, হয় এটা নহয় 4টা, 3টা ৰাখিলে অলপ হেৰি হয় আৰু এনাই আমাক বিশেষ আমি দিগদাৰ কৰা নাই। মনটো ভাল লাগে নে লাগিব মাইনা, তুমি তোমালোকৰ তাতে আজি বহুত বছৰ আছে, তেওঁ থকাৰ পৰা তুমি কি পাইছা? মানে কেনেকুৱা চিগনেল পাইছা, নাই বাস্তৱত না সপোনত কি পাইছা কোৱাচোন? এনে মানে শক্তি এটা পোৱা যায়, পজিটিভ এনাৰ্জি এটা পোৱা যায়। কেতিয়াবা ধৰক ৰাতি পঢ়ি থাকিলেও মানে মন্দিৰৰ ফালে কেতিয়াবা কিবা শুনা পাওঁ আৰু এনে ঘোঁৰাৰ শব্দ যায়। সেইটোতো আগতে আমাক আইতাহঁতে কৈছিলে যে ইয়াতে ঘোঁৰা আহে বা কিবা আহে, কিন্তু নিজেও কেতিয়াবা মানে অনুভৱ হয় যে কিবা এটা শক্তি এটা আছে।
আৰু ক'ৰবাত ওলাই গ'লেও কোনোদিনো বাধা বিঘিনি আৰু হোৱা নাই আৰু যিটো বিচাৰিছোঁ সেইটো দিয়ে ভগৱানে দিয়ে ওলাই গ'লেও দিয়ে সেনেকৈ আৰু চলি আছে কিবা খৰাৰ শব্দ শুনা পাইছে নেকি ৰাতি হ'লে বেছিভাগ টাইম পঢ়ি থকা যায় তেতিয়া এনে কেতিয়াবা এনে মানে চোতালত খোজকাঢ়া টাইপ অলপ শুনা পাওঁ খৰাৰ শব্দ নে খোজৰ শব্দ আৰু কিবা শংখ ঘণ্টা কিবা বজোৱা শব্দ এইবোৰ এনে মানে স্পৰ্শ কৰি থকা শব্দ এটা পাওঁ অনুভৱ হয় আৰু স্পষ্ট অনুভৱ ৰাতি কেইটামান বজাত তেতিয়া ৰাতি পুৱতি নিশা প্ৰায় 3টা 4টাত কেতিয়াবা 2টাৰ পিছতো এনেকৈ সেইখিনিমান সময়তে প্ৰায় হয় নেকি প্ৰায় হয় মানে অনুভৱ কৰিলে পোৱা যায় এতিয়া গৰমৰ দিনত বেছিভাগ ফেন চলাই থকা যায় ন তেতিয়া গৰমৰ দিনত ইমান গম পোৱা নাযায় কিন্তু ৰাতি বেছি ঠাণ্ডাৰ দিনত গম পোৱা যায় আৰু এটা কথা জানানে আমি শালিগ্ৰাম গোহাঁইক মানে লেডিছে চুব নাপায় জানানে গতিকে ভৱিষ্যতে তোমালোকে চুবা ছাৰ আপোনাৰ এই গোহাঁই মানে শালিগ্ৰাম ওচৰে পাজৰে ক'ৰবাত পূজাত নিয়ে নেকি নিয়া নাই মানে এইটো বেছি কোনোবাই যদি নিয়ে ছাৰ মানে একদম পূজা শেষ হোৱাৰ পিছত আকৌ তেওঁ সসন্মানে থৈ যাব লাগিব মানে পূজা শেষ হোৱাৰ আৰম্ভ হোৱাৰ আগে আগে আগতো নিব নোৱাৰে মণ্ডল আঁকি তেওঁক সুন্দৰকৈ সসন্মানে বৰি লৈ যাব লাগে আৰু সসন্মানে তেওঁক থৈ যাব লাগিব প্ৰসাদ নাখাওঁতে আমাৰ একাখিনি ভুৱনেশ্বৰ শৰ্মাই হেৰি দিছিলে বহা পিছফালে উঠি নাচ পিছত টিপা এটা পা উঠি না অলপ উঠছে আন্ধাৰ হৈছে মিঠিয়া দিল ব্ৰাইটনেছটো আজি আমাৰ শিক্ষাগুৰু ঘৰত আহিছিলোঁ ছাৰে মোক একদম সৰু কালিৰ পৰা পাইছে মোক ছাৰে মোৰ একদম একান্ত শিক্ষাগুৰু বহুত ভাল যিখিনি শিকাইছে সৰুৰ পৰা যিখিনি শিকাইছে এবাৰ শিকাই একদম ঘৰত পঢ়িবই নালাগে এনেকুৱাকৈ শিকাইছিল গতিকে তেখেতক আজি মানে মই বহুত ধন্যবাদ দিছোঁ তেখেতৰ ঘৰতে শালিগ্ৰাম গোহাঁই আছে এই বিষয়ে ভিডিঅ'টো চালে মানে গম পালে শালিগ্ৰাম থাকিলে গৃহস্থৰ অভীষ্ট সিদ্ধি প্ৰদান হয় গৃহস্থৰ যিকোনো প্ৰব্লেম ছল্ভ হয় কোনো ধৰণৰ এক্সিডেণ্ট বেমাৰ আজাৰ নহয় ইমান সহজে নহয় গতিকে ছাৰৰ ওচৰত মই এইটোৱে প্ৰাৰ্থনা কৰোঁ মহাপ্ৰভুৰ চৰণত মই প্ৰাৰ্থনা কৰিম ছাৰ লগতে তেখেতসকলৰ পৰিয়ালক যাতে মংগল হয় ল'ৰা ছোৱালী দুটা যেন মহাপ্ৰভুৱে যেন মংগল সাধন কৰে তেওঁলোকক বিদ্যা বুদ্ধিৰ পৰা আদি কৰি কৰ্মস্থান যাতে অতি ভাল হয় আৰু ভৱিষ্যত যাতে জোৰ যাতে বিয়া বাৰু হৈ যাতে সংসাৰ সুখ বৃদ্ধি হয় পিতৃ মাতৃ যে অতি মানে অতি ভাল পায় যে মোৰ ল'ৰা ছোৱালীকেইটা ভাল হ'ল বিয়া বাৰু হয় তেওঁলোকৰ যে সুখ এটা দেখা পায় সেইটোৱে মহাপ্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিম তেওঁলোকৰ ছাৰো যাতে মংগল সাধন হয় আৰু এই যি শালিগ্ৰাম থাকিলে কেনেকুৱা হয় আৰু তেওঁক যদি অৱহেলা কৰে গৃহস্থৰ অমংগল হয় গতিকে ছাৰহঁতৰ একদম এবচেণ্ট নোহোৱাকৈ গোহাঁই ধুই আছে কিন্তু শালিগ্ৰাম থাকিলে কি হয় মানে যদি অসৌচ হয় গৃহস্থ যদি অসৌচ হয় তেতিয়া মন্দিৰ বন্ধ থাকে তেতিয়া তেওঁক গোহাঁই ধোৱালে বিপদ হয় অৰ্থাৎ এই অসৌজৰ ভিতৰত গোহাঁই ধুৱাব মানা কিন্তু পুৰোহিতৰ যদি অসৌজ হয় নেক্সট এটা তেওঁক পুৰোহিত ধৰি পূজাখন কৰিব লাগে কিন্তু শালিগ্ৰাম এবচেণ্ট হ'ব নাপায় অসৌজৰ বাহিৰে গতিকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'লৈ উপস্থিত হ'ম মহাপ্ৰভুত আপোনাৰ তালত যোনে ভিডিঅ'টো চাই এইবিলাক চাই আপোনালোক মহাপ্ৰভুৰ চৰণত ফুলপাহ এটা বা তাৰ পৰা মহাপ্ৰভুৰ চৰণত সেৱা কৰক ওম নম ভগৱতে বাসুদেৱায় নম এইটো 108 বাৰ জপ কৰক 100% ৰিজাল্ট আপুনি একদম চিয়'ৰ ৰিজাল্ট পাব আৰু শালিগ্ৰাম থাকিলে তাৰ ওচৰত বহি যদি কৰে ওম নম ভগৱতে বাসুদেৱায় নম এইটো 108 বাৰ জপ কৰক 100% ৰিজাল্ট পাব ভিডিঅ'টো চাই ক'ব যে মই ৰিজাল্ট পাইছোঁ কমেণ্ট দিব গতিকে এই মন্ত্ৰটো গাব শালিগ্ৰাম যাৰ ঘৰত থাকে তাতে বহি কিন্তু আগতে নহয় গোহাঁই ধোৱা হোৱাৰ পিছতহে কৰিব তাৰপিছত কোনো ফল নাই গোহাঁই ধোৱা হ'ব তাৰপিছত আপুনি কাষত বহি জপ্ত কৰক ওম নম ভগৱতে বাসুদেৱায় নম 100% ৰিজাল্ট পাব গতিকে কিনো ক'ম শালিগ্ৰামৰ বিষয়ে এই বিষয়ে চাই মোক কেনেকুৱা পালে জনাব আৰু ইয়াতকৈ ধুনীয়া ধুনীয়া ভিডিঅ'লৈ আপোনালোক উপস্থিত হ'ম বহুত বহুত ধন্যবাদ